আজি মই আপোনালোকক এটা প্ৰশ্ন কৰোঁ, যিখন আইন উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ কাৰণে বেয়া, সেইখন আইন অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে? যিখন আইন অসমৰ BTAD, ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ কাৰণে বেয়া, সেইখন আইন অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে? 1971 চনলৈকে 51 পৰা 71 চনলৈকে আমি বিদেশী ল'ম বুলি ক'লোঁ, বুজা ল'ম বুলি ক'লোঁ, আৰু আপোনাৰ অসম চুক্তিত ৰক্ষণাবেক্ষণ দিবলৈ আমাৰ ভাষা, জাতি, মাটি, আমাৰ আইনী যি আমাৰ সংৰক্ষিত আসন আছে সকলোৰে বাবে 6 নং দফাটো হ'ল। কিন্তু তাৰিখটো যদি 1917 পৰা 2014 পায়, আজি আমাৰ অসমীয়া ভাষা কোৱাৰ সংখ্যা কিমান জানেনে? অসমত 48% আৰু সিফালে 52%। বাৰু সেই অংকলৈ নাযাওঁ, অংকত বেয়াও আছিলোঁ। যেতিয়া আমি সংখ্যালঘু হ'ম, আমাক ৰক্ষা কবচ দিলেও কি আমি বিদেশীবিলাকক এচাৰিৰে পিটি পিটি ক'ম যে অসমীয়া ক, অসমীয়া ক? উল্টাই তেওঁলোকে আন্দোলন কৰিব আৰু আমাৰ ভাষাটো ধূলিসাৎ কৰি পেলাব। সাধাৰণ ৰাইজক এনেধৰণৰ কিছুমান টেলিভিছন গৈ পেলাই সাধাৰণ ৰাইজক হয়তো তেওঁলোকে এই কথাৰ পৰা অলপ আঁতৰ কৰিব বিচাৰিব, কিন্তু মই ৰাইজক অনুৰোধ জনাইছোঁ, সমগ্ৰ অসমত আমি যদি আন্দোলন, আমি যে কৈছোঁ আমি আন্দোলন, আমি প্ৰতিবাদ অব্যাহত ৰাখিম। আমি এই দুটা কাৰণত আমাৰ প্ৰতিবাদ অব্যাহত ৰাখিম। আমি কোনো কাৰণত বিদেশীৰ বোজা আৰু নলওঁ। আৰু মুছলমান, হিন্দু এইবিলাক সাম্প্ৰদায়িক ৰাজনীতি অসমত নকৰিব, গুজৰাটত কৰিব। মই এইখিনিতে NRCত যিসকল অসমীয়াত বাস কৰা, অসমৰ বতাহ মাটিৰ লগত মিলি যোৱা যিসকল বঙালী সম্প্ৰদায়ৰ, খিলঞ্জীয়া বঙালী সম্প্ৰদায়ৰ বুলি মই কৈছোঁ মানুহ আছে, যিয়ে বুকুত ডাঠ কৰি আত্মবিশ্বাসেৰে গৰ্বেৰে NRCত পঞ্জীয়ন কৰিবলৈ নথি পত্ৰ দিছিল, মই তেওঁলোকক অনুৰোধ জনাইছোঁ, আপোনালোকক কিন্তু এটা প্ৰৰোচিত কৰিব যে অসমীয়াই বঙালী ৰাখিব খোজা নাই। আপোনালোক কিন্তু কোনো কাৰণত প্ৰৰোচিত নহ'ব। আপোনালোকক মৰমেৰে অসমত ৰাখিছিলোঁ, স্থান দিছিলোঁ, সদায় থাকিব। মই উদাহৰণো দিছিলোঁ, যেতিয়া মই কেবৰ, আমাৰ মাজতে আছে শিল্পী বহুতো, আমাৰ এই কেব যেতিয়া আহিছিল, প্ৰথম মই এটা ভিডিঅ' দিছিলোঁ। উজান বজাৰত এটা বঙালী পৰিয়াল আছে যি মিলি গৈছে। সেই বঙালী মহিলাগৰাকী নামঘৰৰ খেলৰ এগৰাকী আয়তী, মাহ প্ৰসাদ বিলায়। বিহু খাবলৈ মাতে মোক প্ৰত্যেকবাৰ ভোগালী বিহুত। পাতি চেপ্তাই খাবলৈ যাওঁ মই আচলতে তেওঁলোকৰ ঘৰত, কিন্তু পাতি চেপ্তাৰ লগত গৰম গৰম তেল পিঠা খুৱাই, নাৰিকলৰ লাড়ু খুৱাই। গতিকে আপোনালোক কোনো কাৰণত প্ৰৰোচিত নহ'ব আৰু অসমক অশান্ত কৰাৰ চেষ্টা কৰিব, আপোনালোকে কোনো কাৰণত প্ৰৰোচিত নহ'ব। ইয়াৰ পিছত এইখন আইন হ'লগৈ, আপোনালোকক বেয়া পাইছিলোঁ, গালি পাৰিছিলোঁ, কিন্তু এতিয়া ঘিণ কৰোঁ। কিয় ঘিণ কৰোঁ জানেনে? কাৰণ আপোনালোকে জানিছিলে যে এই আইনখন জাতি ধ্বংসী। আপোনালোকে জানিছিলে এই আইনখন জাতি ধ্বংস কৰি পেলাব অসমীয়া জাতি। আৰু যেতিয়া এইখন বলগত হ'ব, যেতিয়া এইখন আইন হ'ব, বিল হ'ব, আইন হ'ব, ৰাজ্যসভা লোকসভাত উপস্থাপন হ'ব, তেতিয়া অসমীয়া ৰাইজ হয়তো শুই আছিল, কিন্তু যেনেকৈ মোগল খেদিছিল, মান খেদিছিল, অসমীয়া ৰাইজ উঠি আহিব। গতিকে এই অসমীয়া ৰাইজক ভয় খুৱাবলৈ পেপুৱা লাগিব। বহিৰাগত এজন আৰক্ষী আনি পেলাই মোৰ অসমীয়া ভাইহঁতৰ মাজত মেলি দিলে। জনাই আছোঁ আমি এই গুড নিউজটো নিউজ টপ 24ৰ ফালৰ পৰা। এইটো আছিল আজিৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। তো যদি আমাৰ এই ভিডিঅ'টো চাই পিনি ভাল লাগিলে তেনেহ'লে আমাৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ এইটো ভিডিঅ' এটা লাইক কৰি দিব, কিয়নো আপোনালোকৰ এটা লাইকত আমাক ভিডিঅ' বনাবৰ কাৰণে ইচ্ছা জগায়। আৰু আপোনালোকৰ বন্ধু বান্ধৱৰ লগত আমাৰ এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব, যাতে এই কথা সকলোৱে গম পায়। আজিলৈ ইমানেই, ধন্যবাদ।